Hello everyone, good morning সকলোকে আজি এটা খুব ধুনীয়া ভিডিও লৈ আমি আপোনালোকৰ মাজলৈ আহিছো আৰু ইয়াত দেখিছে চাগে অসমীয়া বিভাগলৈ স্বাগতম কাৰণ আমাৰ স্কুলত চলি আছিল এক্সিবিশন আৰু এক্সিবিশনত অসমীয়া ডিপাৰ্টমেন্টে কেনেদৰে সজাইছে তাকে অলপ ভিডিও কৰি দেখুৱাম বুলি ভাবিলো এয়া হৈছে বৃন্দাবনী বস্ত্ৰ অসমীয়া ডিপাৰ্টমেন্টে গোটেই অসমীয়া কালচাৰটো দেখুৱাব বিচাৰিছে ফাৰ্ষ্ট বৃন্দাবনী বস্ত্ৰৰ পৰা আৰম্ভ কৰিছে আৰু এয়া হৈছে গুৰু আসন লৰা ছোৱালীয়ে বহুত কষ্ট কৰি এইবিলাক তৈয়াৰ কৰিছে আৰু এয়া দেখুৱাইছে আহোম ৰজাৰ দিনৰ যুদ্ধৰ এটা খুব মানে ডাঙৰ অস্ত্ৰ হেংদাং আৰু এইফালে দেখুৱাইছে সত্ৰীয়া নৃত্য আৰু এয়া হৈছে মুখা শিল্প লৰা ছোৱালীয়ে এইবোৰ নিজে বনাইছে তেওঁলোকে বহুত কষ্ট কৰিছে কেইবাদিনো ধৰি এইবিলাক বনাই আছে এয়া হৈছে অসমীয়া বিয়া জেৰেঙাত সতী জয়মতীৰ কষ্টখিনি তেওঁলোকে ফটোৰ আকাৰত দেখুৱাইছে এয়া বনাইছে ৰংঘৰ খুব সুন্দৰ হৈছে ৰংঘৰটো গোটেইখিনি বস্তুৱে খুব ধুনীয়াকৈ দেখুৱাইছে তেওঁলোকে এয়া ৰাখিছে এটা অৰণ্য অভয়াৰণ্যৰ এটা মানে কনচেপ্ট খুব ধুনীয়া হৈছে এয়া হৈছে মৃৎশিল্প মাটিৰে বনোৱা কিছু সামগ্ৰী তেওঁলোকে ইয়াত দেখুৱাবলৈ বিচাৰিছে তাল আছে খোল আছে গতিকে আৰু এইখিনি হৈছে বাদ্য গহনা অসমীয়া গহনা আৰু এয়া হৈছে বিভিন্ন জনগোষ্ঠীৰ গামোচা আৰু এইফালে হৈছে অসমীয়া স্বীকৃতিপ্ৰাপ্ত গামোচাসমূহ এইফালে শংকৰদেৱ মাধৱদেৱক খুব ধুনীয়াকৈ চাকি জ্বলাই ৰাখি থোৱা হৈছে আৰু এইফালে হৈছে অসমীয়াৰ এখন ফেমাছ থালি পইতা ভাতৰ থালি আৰু এয়া হৈছে অসমীয়া জা জলপান পিঠা পনা বাচন বৰ্তন কাঁহৰ যিখিনি আমাৰ বাচন বৰ্তন থাকে সেয়া আৰু পিঠা পনা এইফালে হৈছে বাদ্যযন্ত্ৰ আৰু এইফালে সৰুকৈ এটা চৰাইৰ বাহু সাজি লোৱা হৈছে আৰু এইটো হৈছে ঢেঁকীশাল আৰু এইটো সম্পূৰ্ণ এটা গাঁৱলীয়া পৰিৱেশ তেওঁলোকে দেখুৱাইছে লগত ৰাখিছে অৰুণোদয় অসমৰ আটাইতকৈ পুৰণি বাতৰি কাকতখন আৰু এইফালে জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি আমাৰ বিশিষ্ট ব্যক্তিসকলৰ শ্ৰদ্ধাঞ্জলি ইয়াত অৰ্পণ কৰা হৈছে লগতে জুবিন দাক স্বৰ্গত বহি থকা এটা ল'ৰা ছোৱালী দেখুৱাইছে এইফালে দেখুওৱা হৈছে বিহু তিতা প্ৰথমে মই দেখুৱাইছো মাঘ বিহু ধুনীয়াকৈ এটা মেজি তেওঁলোকে বনাই তৈয়াৰ কৰিছে এইফালে কাতি বিহু চাকি আৰু প্ৰসাদ দি থৈছে এয়া বহাগ বিহু নাচনীজনী কলে গ'ল জানি এয়া হৈছে অন্য এটা ডিপাৰ্টমেণ্টলৈ গৈছে হিচাপে আৰু ইয়াত দেখিছেনে এইটো চিধা ঘৰ এটা বনাইছে ল'ৰা ছোৱালীৰ বাবে বহুত পঢ়া চলিছে ছোৱালীবোৰ এই গোটেই গোটেই চিঞৰিছে কষ্ট কৰিছে নিজৰ নিজক ধুনীয়া হয় প্ৰত্যেক বছৰে স্কুলৰ ডিভিজনটো তাৰে অলপমান মই ভোটা দিছে গোটেইকেইটা ডিপাৰ্টমেণ্টলৈ যাবলৈ সময় নহয় যিহেতুকে যিজনে ডিপাৰ্টমেণ্টত থাকিবলগীয়া থাকে যায় ডিপাৰ্টমেণ্টলৈ গৈছিলোঁ তেওঁলোকৰ বস্তু অলপমান মই দেখুৱাবলৈ ইয়াত চেষ্টা কৰিছোঁ আৰু যিসকলো ডিপাৰ্টমেণ্ট দেখুৱাই কাৰণে তেওঁলোকে সকলোতে ভাল হৈছিলে সকলোতে কাম কৰিছে বেয়া ডিপাৰ্টমেণ্টলৈ মই দেখিছিলোঁ যিহেতুকে স্কুলত বহুকেইটা ডিপাৰ্টমেণ্ট আছে সেইফালে মানে নহয় সেইকাৰণে যাব নোৱাৰে যে দুই এটা হৈছিলে চাবলৈ সেই দুই এটাৰে অঞ্চলখন ভিডিঅ' মই আপোনালোকক এইটো ভিডিঅ'টো ভাল পালে লাইক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা হয়